হেল্ল' নমস্কাৰ গাইছ। আজি তাৰমানে কি হ'ল, মানুহজনীৰ লগত অকণমান মানুহজনীৰ লগত জেং হোৱাৰ কাৰণে ভাবিলোঁ মই অৰুণাচলত থাকোঁ, বিশেষকৈ অৰুণাচলৰ পৰা আপোনাৰ মানুহজনী মোৰ ঘৰত থাকে। সেইকাৰণে মই মানুহজনী মানুহজনী পূৰা অভিমানত আছে। মই মানুহজনী অভিমানটো ভাঙিবলৈ ভাবিছোঁ ম'ম' অকণমান লৈ লওঁ। তাকে এয়া নামি লৈছোঁ বাইকৰ পৰা, অৰুণাচলৰ পাহাৰমতি পালোঁহি। এয়া চাব পাৰে, এয়া গাইছ ম'ম' লৈ আছোঁ। এই ম'ম' পেকিং কৰি দি আছে আৰু কিবা এটা লৈ ল'ম মানুহজনী ভাল পোৱা, আপোনালোকে চাই থাকিব আৰু। হেল্ল' গাইজ, এয়া ম'ম' পেকিং কৰি আছে, এয়া চাব পাৰে। এই চাব পাৰে ম'ম' লৈ আহিলোঁ, মানুহজনী ভালকৈ এখন মোৰ বাইকখন অৰুণাচলৰ পৰা আহি আছোঁ এতিয়া। এয়া গাইজ মালকিজ পাই গ'লোঁ, বেলেগ এখন দোকান গৈছিলোঁ, বেলেগ এখন দোকান মালকিজ নাপালোঁ। গাইজ 67 কিলোমিটাৰ দূৰৰ পৰা আহি আছোঁ মই মানুহজনী অভিমান ভাঙিবলৈ। এয়া অন দা ৱে গাইজ, মানুহজনী বুজি পাই নাপায় নাজানো আৰু। এয়া চাব, মানুহজনী ভাল পোৱা বস্তু লৈ লৈছোঁ, ম'ম' লৈ লৈছোঁ, মালকিজ লৈ লৈছোঁ। এতিয়া গৈ আছোঁ আন্ধাৰ ৰাতি গাইজ, ঠাণ্ডাত 67 কিলোমিটাৰ দূৰৰ পৰা আহি আছোঁ মানুহজনী অভিমান ভাঙিবলৈ। এয়া গাইজ মানুহজনী গাঁও পালোঁহি, মানুহজনী ঘৰৰ ওচৰলৈ গৈ আছোঁ আৰু লাহে লাহে পামগৈ আৰু। মানুহজনী ঘৰৰ ওচৰত পাওঁতে আপোনাৰ বাইকখন কেমেৰাটো বন্ধ কৰি দিম আৰু বাইকখন চলাব লাগিব। লাহে লাহে যাম দেই গাইজ, বেয়া নাপাব। এয়া গৈ আছোঁ, পামহি আৰু বাইকতে। মানুহজনী শুই আছে, এই মানুহজনীলৈ হেৰি আনিছোঁ গাইজ। মানুহজনীয়ে লাজতে ইফালে মোক কৰি দিছে, মানুহজনীলৈ আনিছিলে মানুহজনীয়ে ভাল পোৱা বস্তু। মানুহজনী কম্বল লৈ লৈছে গাইজ। এয়া গাইজ মই মানুহজনীক 67 কিলোমিটাৰ দূৰৰ পৰা অভিমান ভাঙিবলৈ আনিছোঁ, তেওঁ ভাল পোৱা বস্তু লৈ। এয়া বস্তু তেওঁ বিচনাত পৰি আছে আৰু মোক হ'ব দিয়ক, পিছত কথা পাতি আছোঁ।